তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোকক আজি আকৌ এবাৰ স্বাগতম জনালোঁ। আৰু মই তোমালোকক আজি কিছুমান আমাৰ যিহেতু SSC GDৰ এক্সাম বৰ্তমান চলি আছে, চ' তাৰ ওপৰতে কিছু কথা আমি পাতি যাম। আৰু মোক বহুতেই কৈ আছে যে দাদা আপুনি ভিডিঅ' দিয়ক আৰু কুৱেশ্যনৰ লেভেলৰ কথা কওক, লগতে কাট অফৰ কথা ক'বলৈও কৈ আছে, আৰু লগতে তেওঁলোকে আৰু কিছুমান কথা মোক দাবী কৰি আছে। চ' মই তাৰ ওপৰতে আজি এই ভিডিঅ'টো লৈ আহিলোঁ। আৰু মই এটা কথা প্ৰথমতে কৈ দিওঁ, তোমালোকে বিশেষ কৰি এতিয়া বেছি কাট অফৰ কথা চিন্তা কৰিব নালাগে বাৰু। প্ৰথমতে মই কৈ লৈছোঁ এই কথাটো, আৰু বাকী আমি পিছলৈ কথা পাতি যাম। আৰু লগতে পাৰা যদি চেনেলটো যিসকলে নতুনকৈ চাই আছা, চ' ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ এই চেনেলটোত তোমালোকে ফিজিকেলৰ পৰা মেডিকেললৈকে ফাইনেল মেৰিটলৈকে গোটেইখিনি ডাটা পাই থাকিবা। আৰু মই চেষ্টা কৰি আছোঁ ফিজিকেলৰ ওচৰত আৰু অন্য ডাটা দিবলৈও, চ' সেইবিলাকৰ ওপৰতো মই মাথা মাৰি আছোঁ। চ' তোমালোকে পাৰিলে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰি লোৱা, আৰু ভাল লাগিলে লাইক এটা কৰি দিবা। চ' মই আজি এটা কথা কওঁ শুনা। এতিয়া মই যোৱা কালি মানে 20 তাৰিখ ফাৰ্ষ্ট শ্বিফ্টত মোৰ এক্সাম আছিল। চ' মই এক্সাম দি আহিলোঁ, আৰু আহি তোমালোকক মই প্ৰায় মোৰ লগত জড়িত থকাখিনিক মই ডাটাবিলাক দি দিছোঁ, গ্ৰুপতো কৈছোঁ, আৰু লগতে মই লাইভতো অহাৰ চেষ্টা কৰিলোঁ, আৰু লাইভতো আজি কিছু কথা পাতিলোঁ। এতিয়া কথা হ'ল, তোমালোকে যিসকলে আজি দিলা, মানে আজি দিয়াখিনিৰ মই ডাটা এতিয়ালৈকে সম্পূৰ্ণ ভালকৈ পোৱা নাই, কিন্তু ফাৰ্ষ্ট শ্বিফ্টৰ অলপ ডাটা মই পাইছোঁ। চ' ফাৰ্ষ্ট শ্বিফ্টৰ কথা মই ক'ম বাৰু। এতিয়া কথা হ'ল, যিসকলৰ অহা কাইলৈ আছে বা পৰহিলৈ আছে বা আমাৰ আগন্তুক দিনকেইটাত আছে, চ' সেইসকলে কোনকেইটা কথাৰ ওপৰত ধ্যান দিব লাগিব প্ৰথম, সেই কথাকেইটা কৈ দিওঁ। বিশেষ কৰি তোমালোকে মোক বহুতে সুধি আছে যে নতুনখিনিয়ে বিশেষকৈ যে দাদা ডকুমেণ্টছ কি কি নিব লাগিব। তো মই ডকুমেণ্টছৰ কথা অলৰেডি আগৰ ভিডিঅ'ত কৈ থৈছোঁ, তথাপি মই তোমালোকক কৈ দিওঁ। ডকুমেণ্টছ তোমালোকৰ আধাৰ ID, মানে আধাৰ কাৰ্ড, যিকোনো এটা ID প্ৰুফ, আৰু আধাৰ কাৰ্ড, লগতে তোমালোকৰ ফটো লৈ ল'বা 2 কপি, আৰু লগতে এডমিট কাৰ্ডখন, এডমিট যিখন তোমালোকে ডাউনলোড কৰিছা সেই এডমিট কাৰ্ডখন ল'বা। আৰু ডকুমেণ্টছ তোমালোকক একো প্ৰয়োজন নাই। বেলেগে যদি কিবা বিচাৰেও নাজানো, কিন্তু নিবিচাৰে, একদমেই নিবিচাৰে, কাৰণ এইটো অলৰেডি আমাৰ এডমিটত লিখা হৈ আছে। চ' এইকেইটা লাগিব। তাৰ পিছত যদি মই কওঁ, তোমালোকৰ এতিয়া মেইন কথাটো হ'ল, মই ইকমটাৰত 2টা সমস্যা দেখিছোঁ। সেই সমস্যাকেইটা হ'ল কি, যে তেওঁলোকে ৰাফ পেপাৰ আৰু কলম অলপ দেৰিকৈ দি আছে। মানে কি, এক্সাম ষ্টাৰ্ট হৈ যায়, কুৱেশ্যন কৰিবলৈ ল'ৰা ছোৱালী ৰৈ আছে, আৰু তেওঁলোকে ৰাফ পেপাৰ আৰু কলম দিয়া নাই। মই তেনেকুৱা আজিও শুনিছোঁ, আৰু মই যোৱাকালি নিজেও সেইটো মুখামুখি হৈছোঁ। তো এটা কথা কৈছোঁ, তোমালোকে পৰাপক্ষত এটা পেনো লৈ ল'বা, কলম এটাও লৈ ল'বা। তেওঁলোকে একো প্ৰব্লেম নকৰে, কলম এটা লৈ ল'বা। বাকী কাগজ তোমালোকে যদি তেতিয়া নিদিয়েও এডমিটখনতে পিছফালে কৰিবা, একো প্ৰব্লেম নাই। আহোঁতে লাগে তেওঁলোকে এডমিটখন ৰখাই দিব, চ' সেইটো প্ৰব্লেম নাই। আৰু তাৰপিছত কথা হ'ল, এতিয়া মই কুৱেশ্যনৰ লেভেলৰ কথা পাতিম। অকণমান ভিডিঅ'টো লং হ'ব পাৰে, তোমালোকে বেয়া নাপাবা, চাই যাবা, আৰু তেতিয়াহে কথাখিনি ভালকৈ বুজি পাবা। চ' মই এটা কথা কওঁ, এইবাৰ আমাৰ যিটো কুৱেশ্যন কৰাৰ এভাৰেজৰ কথা কওঁ, মানে লেভেল, কোন কেণ্ডিডেটে ধৰি লওক কিমান কেণ্ডিডেটে কিমান এটেম্প কৰিছে, সেইটোৰ এভাৰেজটোৰ যদি কথা কওঁ, তো প্ৰায় সংখ্যক ল'ৰা ছোৱালীয়ে 40 to 55 আৰু 60ৰ ভিতৰত বেছি এটেম্প কৰিছে। 40 to 45 আৰু 45 to 50, মানে আৰু 60টোৰ কম, কিন্তু 40 to 45ৰ ভিতৰত আৰু এটেম্প কৰিছে, আৰু 50লৈ খুব কম কৰিছে, আৰু 60লৈ আৰু কম কৰিছে। মই 2-এজনৰ শুনিবলৈ পাইছোঁ। চ' সেইখিনি আছিল এভাৰেজ বুলি কওঁতে মই এটাই কথা ক'লোঁ যে 40ৰ পৰা 45। চ' এইটোৱে কৰি আছে এটেম্প। আৰু এতিয়া কথা হ'ল, মোক বহুতে সুধি আছে টুক্কাৰ কথা আৰু যিখিনি আমাৰ কুৱেশ্যনৰ লেভেলৰ কথা। তো প্ৰথমতে মই কুৱেশ্যনৰ লেভেলৰ কথা কৈ দিওঁ, তাৰপিছত টুক্কাৰ কথা ক'ম। প্ৰথমতে লেভেলৰ কথা যদি কওঁ, আমাৰ ৰিজনিংখিনি ভাৰ্বেল আৰু নন ভাৰ্বেল দুইটাৰ ওপৰতে আধাৰিত, তোমালোকে জানাই। আৰু সেই ৰিজনিংখিনি আহি আছে। আৰু তোমালোকক মই এটা কথা কৈছোঁ, যদি তোমালোকে অলৰেডি RW যিখিনি ধৰি লোৱা ৰিজনিঙৰ পেটাৰ্ণ চাই আছা, অংকৰ পেটাৰ্ণ চাই আছা, লগতে GK GSৰ পেটাৰ্ণ চাই আছা, তো তোমালোকে নিশ্চিন্ত ভাৱেৰে মই কৈছোঁ, কালিলৈ থকাখিনিকো কৈছোঁ, একদম চিন্তা কৰিব নালাগে। আৰু মোৰ যদি ভিডিঅ'টো চাই আছা, বিশেষকৈ এটাই কথা কৈছোঁ, তোমালোকে নিশ্চিন্ত হৈ যোৱা, কাৰণ ৰিজনিংটো খুব ভাল এটা স্ক'ৰ কৰিবলৈ তোমালোকে সক্ষম হ'বা। কাৰণ ৰিজনিঙত তেনেকুৱা হাৰ্ড কুৱেশ্যন মই দেখা নাই। তোমালোকৰ চোৱা, মই এটা উদাহৰণ দিছোঁ, ডাইচৰ কুৱেশ্যনৰ কথা কওঁ। যদি ডাইচৰ এটা ডাইচ তোমালোকে ক্লক ৱাইজ ঘূৰোৱা, সেইটো এনচাৰ নেজানে কোনে আজিৰ দিনত। যদি ৰিজনিঙৰ ভালকৈ পঢ়িছা তোমালোকে, বা SSC এক্সাম দিওঁ বুলি ভাবিছা, তো সেই কুৱেশ্যনটোৰ লেভেলৰ কথা নাজানে কোনে, প্ৰায় সংখ্যক ল'ৰা ছোৱালীয়ে জানে। মানে
100 জানে বুলি ক'লেও মই ভুল নহয়। চ' তেনেকুৱা কুৱেশ্যন আহিছে। আৰু অপেন ডাইচৰ এটা আহিছে যে তোমালোকৰ ধৰি লোৱা এনেকে গোটেইটো দিয়া হৈ আছে আৰু 3টা হয়, মানে সেই কুৱেশ্যনৰ সেই ডাইচটো 3টা হয়, এটা নহয়। তো তেনেকুৱা কুৱেশ্যন আহিছে। আৰু ৰিজনিঙত কেনেকুৱা আহিছে তোমালোকৰ এনালজি, যিকেইটা একেবাৰে ইজি। আৰু লগতে যিকেইটা নাম্বাৰ চিৰিজ সেইকেইটা স্কোৱাৰৰ আহিছে। আৰু মোৰ তাত এটা আহিছিলে ইনটু 2 + 2 এনেকুৱা কৰি চিৰিজটো হৈছিলে। চ' তেনেকুৱা লেভেলৰ কুৱেশ্যন আহি আছে। তোমালোকে খুব ইজি, খালি তাত অলপ মাইণ্ডটো ফ্ৰেছ কৰি কুল কৰি বহিবা আৰু ভগৱানক চিন্তি লাহে লাহে কৰি যাবা। ওচৰত যদি কোনোবাই কিবা প্ৰব্লেমো কৰিছে সেইটো একো হেৰি নকৰিবা, ধুনীয়াকৈ নিজৰ কামটো নিজে কৰিবা, সেইটো কথা। আৰু লগতে GK/GS যদি কথা কওঁ, মই অলৰেডি বহুত আগতে কৈ থৈছোঁ যে GK/GSত তোমালোকৰ এটা বস্তুৰ পৰা খুব কমন আহে, সেইটো হ'ল সংবিধান, অনুচ্ছেদ, আৰ্টিকল, মানে সংবিধানৰ পৰা খুব কমন অহা দেখা গৈছে। আৰু লগতে তোমালোকৰ যিটো পঞ্চবৰ্ষীয় যোজনা বুলি কয়, আমাৰ সংবিধানৰ আণ্ডাৰত পৰে পঞ্চবৰ্ষীয় যোজনাৰ ওপৰত চাবা, জনগণনাৰ ওপৰত চাবা। আজি তোমাৰ আহিছিলে মই লিখি লৈছিলোঁ ৰ'বা, মই এখন হেৰিত লিখি লৈছিলোঁ। ঠিক আছে, আজি কি আহিছিল জানানে? আজি আহিছিলে বিত্ত আয়োগৰ ওপৰত আহিছিলে। ঠিক আছে, এটা কুৱেশ্যন বিত্ত আয়োগৰ ওপৰত আহিছিলে। মই কাৰেক্ট ডাটাটো পোৱা নাই যে কোনটো কুৱেশ্যন আহিছিল, কিন্তু বিত্ত আয়োগৰ ওপৰত আহিছিল। এটা আৰ্টিকল 20 অনুচ্ছেদ 20 নংটো কি আছিলে সেইটোৰ ওপৰত আহিছিলে। তাৰপিছত 2011 জনগণনা অনুসৰি মহিলাৰ সাক্ষৰতাৰ হাৰ সকলোতকৈ কম থকা ৰাজ্য কোনখন, সেই কুৱেশ্যনটো আহিছিলে। তাৰপিছত হৰিত ক্ৰান্তিৰ ওপৰত আহিছিলে। তাৰপিছত দিলীপ ট্ৰফি, মানে মই এটা কথা কৈছোঁ, মোৰ তাতো এটা আহিছিলে ট্ৰফিৰ ওপৰত, আৰু মই দেখাত আজিও ট্ৰফিৰ ওপৰত আহিছে। চ' ট্ৰফিৰ ওপৰত এটাতো কুৱেশ্যন 110% থাকিব ট্ৰফিৰ ওপৰত। আৰু লগতে আজি আহিছিলে বিছমিল্লা খাঁ কোনটো বাদ্যযন্ত্ৰৰ লগত জড়িত, তো সেইটো আহিছিলে। আৰু লগতে তোমালোকৰ হৰ্ষবৰ্ধনৰ মানে আমাৰ হিষ্ট্ৰীলৈ গুচি যাব লাগিব, হৰ্ষবৰ্ধনৰ ওপৰত এটা কুৱেশ্যন আহিছিলে। আৰু লগতে লাৱনী নৃত্য, তো লাৱনী নৃত্যটো কোনখন ৰাজ্যৰ আছিল। তো মই যদি কওঁ GKৰ লেভেল এনেকুৱাই আছিল। আৰু এইটো লেভেল ইমানো টান বুলিবলৈও নোৱাৰি আৰু ইমানো ইজি বুলিবও নোৱাৰি। কাৰণ কিয়, টান বুলি ক'লে ধৰি লোৱা নপঢ়িলে টান, ইজি বুলি ক'লে যদি পঢ়িছা একদম এইখিনি কুৱেশ্যন পঢ়িছাই। মই এইটোৱে ক'ব লাগিব, যোনে GKৰ প্ৰেক্টিচ কৰি আছে বা GKৰ এতিয়ালৈকে পঢ়িছে, এইখিনি নিশ্চয় চাইছে। চ' এইখিনি কমন পৰিছে। চ' তোমালোকক মই আগন্তক ল'ৰা হওক ছোৱালী হওক যিসকলে দিব যাবা, মোৰ ফালৰ পৰা অলৰেডি মই তোমালোকক চবকে শুভেচ্ছা জনাইছোঁ। আৰু এটাই কথা কৈছোঁ, এইবাৰ কাট অফ ইমান হাই নাযায়। কাট অফৰ ওপৰত মই ডিছকাশ্যন কৰা বহুত টাইম আছে, বহুত কথা আছে, জাৰি ক'ব লাগিব কথাবিলাক। চ' এতিয়া মুখতে কৈ দিয়া কথা নহয়। চ' তোমালোকে চিন্তা কৰিব নালাগে আৰু ডিমটিভেটটো বিশেষকৈ নহ'বা। এতিয়ালৈকে তোমালোকে যিমান কষ্ট কৰিছা, যথেষ্ট কৰিছা, তোমালোকৰ চাকৰি নহয় হ'ব কাৰ। চ' সেইটো কথাই ভাবা। আৰু লগতে তোমালোকক এটাই কথা কৈছোঁ যে তোমালোকে এতিয়া বেছি আৰু প্ৰেছাৰ নল'বা, মাথাটোক অলপ কুল কৰা। আৰু যিসকলৰ কাইলৈ পৰহিলৈ আছে, এই এদিন ৰেষ্ট দি দিয়া, আৰু লগতে ভালকৈ দি দিয়া। লগতে তোমালোকে তাত গৈ ভয় নাখাবা, বেছি কেণ্ডিডেট দেখি বা মানুহ দেখি ভয় নাখাবা, ধুনীয়াকৈ নিজৰ ধান্দাত যাবা, নিজে দিবা। চ' মই আজি এটা সৰু ভিডিঅ' তোমালোকলৈ দিলোঁ। লগতে কুৱেশ্যনৰ লেভেলৰ কথা মই আকৌ কাইলৈ লাইভত আহিম, তেতিয়াও পাতিম, আৰু কাইলৈও ডাটাখিনি দিম মই। চ' আজিলৈ ইমানে আছিল, ভিডিঅ'ত ইমান লঙো কৰিব নোৱাৰি। চ' আজিলৈ ইমানে, ধন্যবাদ, জয় আই অসম।